গাইস আমরা আজ যাই আছি কলিয়া পানি দিকে লগে আছে দুসরা है যাই আহি আর হাট স্টেশনটা পালি আর তারপরে যাব আর অলপ দূর আহে অকমান আহেবিরা যাই আছি আমাদের খরাহাট বাগানটা দেখো তোরা কি ধুনিয়া দেখাছে বাগানটা ধুনিয়া আগে আর এটা আমাদের খরাহাট রাস্তাটা এদিকে আমরা কলিয়াপানি যাব আর টমটমওয়ালা দেখি না কি আছে তো ফাইনালি আমরা আছে পালি কলিয়াপানি হিয়া মানে কি হলো যোনকিলা ল'ৰা ছোৱালীখন মেট্ৰিক হাই ছেকেণ্ডেৰী দিবে যে তো ওদেৰে মানে আজি শুভেচ্ছামূলক মিটিং হবে আৰু ওদেরকে কলম আৰু তুমি কিবা দিবে না মাননি কিবা একটা দিবে চাগে তো মোর সঙ্গে আহে আমার ভাইটি লাগে মন তো এখন আমি ওকে ভিতরে প্রোগ্রামটা তোকে তুমি দেখাবো এখন যাইকে আপোনালোকৰ চকুলো গৈ যাব আৰু সেই হাঁহিটো চাব লাগে প্ৰত্যেকে সেই হাঁহিটো চাবৰ কাৰণে আপোনালোকে পঢ়ক আৰু সেইদিনাখন আপোনালোকে নিজকে ধন্য মানিব যে মই মোৰ মাতৃ আৰু পিতৃক মই কিবা এটা সেৱা কৰিছোঁ আৰু বিনিময় কিবা এটা দিছোঁ সুখ আনন্দ সেইটো কাৰণে মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে এটা মিছন আৰু এটা ভিজনত আপোনালোকে পৰীক্ষা দিয়ক 18টা দিন আছে এই 18টা দিন যাতে অথলে নাযায় যি কৰিলে যি সময় গ'ল অভাৱত গ'ল গেম খেলিলোঁ পাবজি খেলিলোঁ ৰিলছ বনালোঁ ইনষ্টা চলালোঁ ফেচবুক চলালোঁ আড্ডা মাৰিলোঁ গ'ল এই 18টা দিন এনেকুৱা প্ৰস্তুতি চলাওক যি 18টা দিনে নিজৰ মাকৰ সন্তান হয় বুলি বুকু পিনে গৰ্ব কৰিব পৰা কাম কৰক ঠিক আছে মই পুনৰবাৰ সকলোকে শুভেচ্ছা দিছোঁ আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ গোটেই কথাখিনি থাকে আৰু কিবা অসুবিধা আছে এতিয়া পৰীক্ষাৰ বহুতৰ যাতায়াতৰ অসুবিধা হয় আমি যিহেতু আমাৰ শাখান্তৰ সম্পাদকেও ক'লে যে যাতায়াতৰ কাৰণে বহুতে হয়তো অভিভাৱকে লৈ যায় কিন্তু বহুতৰ এনেকুৱা থাকে যে যাতায়াতৰ কাৰণে অসুবিধা হয় সময়মতে পাবলৈ দিগদাৰ হয় বা লাইন বাছ থাকে মেজিকত অহা যোৱা কৰে তেনেকুৱা অসুবিধাৰ সন্মুখীন হোৱাৰ আকাংক্ষা যদি আছে আপোনালোকে আমাক জনাব পাৰে আমাৰ শাখাৰ সন্থাৰ ল'ৰাবোৰ যিমান আছে পৰীক্ষা সময়ছোৱাত আপোনালোকে জনাব আমাৰ ছাৰ্ভিচৰ বাবে 3খনমান বাহনৰ ব্যৱস্থা কৰি থোৱা আছে ইমাৰ্জেঞ্চি ছাৰ্ভিচ আপোনালোকক প্ৰদান কৰা হ'ব আৰু কিবা আছে নি অসুবিধা ভয় কৰিব নালাগে কৈ দিয়া আছে একো নহয় এগৰাকী ইমান ধুনীয়াকৈ ক'লে আৰু কাবাৰ কিবা যদি আছে কৈ দিয়া একো নহয় আমি অনুষ্ঠানটো শেষ কৰি গৌতম দা এটা কলম দি দিয়ক গৌতম দা আমাৰ ঢুকতে পারবো না উমেশ দা হয় কোনো নাযাবি হেকে হ'ল ৰবা উমেশ দা স্যার মতে মানে ভালকে দিবা পৰীক্ষা দেই ইয়াতে উপস্থিত থকা আমাদের এই স্যারগুলা একদম মানে কি হলো ফটো মারে খুঁজে সবগুলা মানে ফটো মারাতে লাইন পাতে আছে তো করোনা নাই বলবি দাদা কি কোন লাগছে আজি কিনো কম সকলোলৈ ইংৰাজী নৱবৰ্ষ শুভেচ্ছা থাকিল আৰু ইয়াৰ লগতে যিহেতু কিছুদিনৰ পিছতে হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীক আমি আৰ্টছ ডিমু শাখাৰ তৰফৰ পৰা এটি কলমেৰে শুভেচ্ছা জ্ঞাপন কৰিবলৈ আজি সকলোকে সমাপ্ত কৰি তথা আৰ্টছ ডিমু শাখাৰ সকলো বিষয়ববীয়া আৰু ডিমু ৰাজচক্ৰ বিষয়া আৰু লগতে সচেতন ব্যক্তিসকলৰ কিছু দিয়া পৰামৰ্শন বহুমূল্য বক্তব্যৰে আগন্তুক অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰি তেখেতসকলক এটি কলমেৰে উপহাৰ জ্ঞাপন কৰি তেখেতসকলক আমাৰ সকলোৰে উপস্থিতিত আজিয়েই আমাৰ শুভেচ্ছামূলক অনুষ্ঠানটি সফল ৰূপায়ণ হয় আৰু ইয়াৰ লগতে আমাৰ মাজত উপস্থিত আৰ্টছ ডিমু শাখাৰ সন্মানীয় যুটীয়া শিক্ষা সম্পাদক জিতু কৰি তথা আৰু বিকি ছাৰ ডাঙৰীয়াৰ উপস্থিতিত আজি এই সভাখন অনুষ্ঠিত হৈছে গতিকে তেখেত দুগৰাকীকে আমাৰ আৰ্টছ ডিমু শাখাৰ তৰফৰ পৰা মই আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানে ক'লোঁ ধন্যবাদ তো এখন মোর সামনে আছে ডিমু শাখার শিক্ষা ও সাহিত্য সম্পাদক আহে বিকি স্যার আছে স্যার আজি মানে কিখন লাগছে তোর একচুৱেলি ভাল লাগিছে বিভাগীয় সম্পাদক হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু আজি
এই বিভাগীয় এটা কাৰ্যকৰী কৰাৰ স্বাৰ্থেৰে যিখিনি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক আগন্তুক প্ৰস্তুতিমূলক পৰীক্ষাৰ যি প্ৰস্তুতিমূলক চলাই আছে এই প্ৰস্তুতিমূলক আমি দিয়া পৰামৰ্শলৈকে আৰু শুভেচ্ছা জনোৱাৰ অৰ্থে আজি অনুষ্ঠান আয়োজিত কৰিছোঁ। তাৰ প্ৰকৃতি আজি বহুতো ছাত্ৰ ছাত্ৰী সমাগম দেখিছে আপোনালোকে, আৰু এওঁলোকক আজি অফল যিসকল ব্যক্তি আছে তেওঁলোকৰ দিয়া পৰামৰ্শৰে যাতে আগন্তুক পৰীক্ষা কেনেকৈ উত্তীৰ্ণ হ'ব পাৰি, আগন্তুক পৰীক্ষা কেনেকৈ প্ৰস্তুতি চলাব পাৰি, এইখিনি কথালৈ আজি অনুষ্ঠান আয়োজিত কৰিছোঁ। থেংক ইউ। ধন্যবাদ। তো তোরা কীরকম পাইলি জানাবি মোর ভিডিও দেখে। আমি এখনে বনাই থাকবো আর সরু সুরা ভিডিও। তো মোর ভিডিও যদি তোরা ভাল পায় মোর চ্যানেলটা সাবস্ক্রাইব করে দিবি আর আপনারাই বলি ফটো